আত্মসন্মান কেনেকৈ বৃদ্ধি কৰিব পাৰি? আপুনি সম্পৰ্কৰ নামত আত্মমৰ্যাদা হেৰুৱাবলগীয়া হৈছে নেকি? যিজন মানুহক আপুনি প্ৰয়োজন অনুভৱ কৰিছে তেওঁৰ পৰা আপুনি অসহায় নেকি? যিজন মানুহক নিজৰ বুলি বিশ্বাস কৰে সেইজনে আপোনাক বিশ্বাসঘাতকতা কৰে নেকি? আত্মসন্মান সম্পৰ্কে জীৱনৰ কিছু ৰহস্য আমি আপোনাক কবলৈ লৈছো। পৃথিৱীত সন্মান দুই ধৰণৰ পোৱা যায়। এক প্ৰকাৰ হৈছে প্ৰকৃত সন্মান আৰু আন প্ৰকাৰ হৈছে স্বাৰ্থৰ বাবে কৰা সন্মান। যাৰ ওচৰত ধন সম্পত্তি আৰু ক্ষমতা আছে তেওঁৰ পাছত মানুহে দৌৰি স্বাৰ্থৰ বাবে সন্মান দিয়ে। কিন্তু নিজৰ কৰ্মৰে মানুহৰ হৃদয় জিনিব পৰাজনহে প্ৰকৃত সন্মান লাভ কৰে। পিছে আপুনি ভাবিছেনে আত্মসন্মান কেনেকৈ বৃদ্ধি কৰিব পাৰি? আত্মসন্মান বৃদ্ধি কৰিবলৈ হলে আপুনি কাৰোৰে ব্যক্তিত্বক আঘাত নকৰি নিজৰ কৰ্মেৰে মানুহৰ ওচৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগিব। জীৱনত মানুহৰ সৈতে আপুনি যি ধৰণৰ সম্পৰ্ক নাৰাখক কিয় সেই সম্পৰ্কৰ নামত কেতিয়াও নিজৰ আত্মমৰ্যাদা হেৰুৱাব নালাগে। জীৱনত নিজৰ কৰ্মৰ ওপৰত বিশ্বাস নাৰাখি যদি আপুনি আনৰ পাছতে দৌৰি ফুৰে তেন্তে দেখিব আপুনি নিজৰ আত্মমৰ্যাদা হেৰুৱাই পেলাইছে। তেনেদৰে যিজন মানুহৰ পাছত আপুনি দৌৰি ফুৰে সেইজনৰ পৰাই পোৱা যায় অৱহেলা। সেইদৰেই জীৱনত কোন মানুহ কাৰ কিমান প্ৰিয় তাক প্ৰকাশ কৰিলে সেই মানুহে আপোনাক নিম্ন খাপৰ বুলি ভাবি ব্যস্ততাৰ অজুহাত দেখুৱাই অৱহেলা কৰাটো স্বাভাৱিক। সেইবাবে মানুহৰ ওচৰত অহংকাৰ নকৰি সম্পৰ্কবোৰ সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব লাগে। তথাপিও কিন্তু কাৰোৰে পাছত দৌৰি আত্মমৰ্যাদা নেহেৰুৱাব। জীৱনত যিজন মানুহক বেছি প্ৰয়োজন অনুভৱ কৰা যায় সেইজনৰ পৰাই পোৱা যায় ব্যস্ততাৰ অজুহাত আৰু অৱহেলা। গতিকে জীৱনত আনৰ ওচৰত আশা ভৰসা নকৰি নিজৰ জীৱন যুদ্ধত অকলেই যুঁজিবলৈ শিকক। বিজয় হ'ব নোৱাৰিলেও অন্ততঃ শিকিব পাৰিব। হাৰি যোৱা মানেই পৰাজয় নহয়। পৰাজয় সেইজনেই যিজনে বিশ্বাস নাৰাখি সংগ্ৰামত আবদ্ধ হবলৈ ভয় কৰে। যিজন মানুহে আপোনাক প্ৰয়োজন অনুভৱ কৰে সেইজন মানুহক কেতিয়াও অৱহেলা নকৰিব আৰু বুজিবলৈ যত্ন কৰক। জীৱনত কেৱল নিজৰ মাজতে ব্যস্ত নাথাকি নিজৰ লগতে আনকো আগুৱাই আনিবলৈ যত্ন কৰি নিজৰ কৰ্মক এনেদৰে শ্ৰেষ্ঠ ৰূপত গঢ়ি তোলক যাতে মানুহে আপোনাক মহান সম্পদ হিচাপে অনুভৱ কৰে। দেখিব আপোনাৰ আত্মসন্মান নিশ্চয় বাঢ়ি যাব। আছিক আহমেদৰ প্ৰতিবেদন।